प्रति बছৰৰ দৰে এই বছৰো মাঘ বিহুৰ প্ৰথম দিনা পহিলা মাঘত শ্ৰী শ্ৰী বুনা সত্ৰ কেন্দ্ৰগুৰি বৰধাম ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ভোগালী মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহয়। আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ভোগালী মহোৎসৱটো উদযাপন কৰিছোঁ আৰু সেই উপলক্ষে আজি দ্বিতীয় দিনা বিশেষ আকৰ্ষণীয় কাৰ্যসূচী নাগাৰ নাম পৰিৱেশনৰ বাবে আমি দুটি নাগাৰ নাম দলক আমন্ত্ৰণ জনাইছিলোঁ। কৈলাশ ৰাজবংশী দৰং জিলাৰ আৰু নলবাৰীৰ হেমন্ত কলিতা ইতিমধ্যে দুগৰাকী পাঠকে নাম পৰিৱেশন কৰি আছে আৰু এই দিনটোত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ দেখা গৈছে। সহস্ৰাধিক ভক্তই আজিৰ দিনটোত নিজৰ মনোকামনা লৈ এই সত্ৰত উপস্থিত হৈছে। আজি আমাৰ ১৯তম সত্ৰ আমাৰ ভোগালী মহোৎসৱ। এই মহোৎসৱটি আমাৰ এই অঞ্চলৰ মানুহে অতি উল্লাহ মালহেৰে পৰম বিশ্বাসেৰে ইয়াত অনুষ্ঠিত কৰে। আমাৰ এই অঞ্চলৰ বিভিন্ন জনস্ৰোত মানুহ আহি আমাৰ ইয়াত ভক্তিভাৱেৰে এই সত্ৰত সেৱা লয়, ভগৱানৰ আশীষ লয় আৰু সৰু ডাঙৰ সকলোৱে মিলি এই উৎসৱটো আমি উল্লাহ মালহেৰে পালন কৰোঁ। এই অনুষ্ঠানটো ঐতিহ্যমণ্ডিত অনুষ্ঠান। শ্ৰী শ্ৰী বুনা সত্ৰ গোবিন্দ আটাৰ শিষ্য আমাৰ এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিলে। অতীজৰে পৰা ইয়াত নাম প্ৰসংগ শৰাই নৈবেদ্য আগবঢ়াই অহা হয় আৰু এই অনুষ্ঠানটো পৰম বিশ্বাসেৰে জনসাধাৰণে উল্লাহ মালহেৰে পালন কৰে।